উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু তিথি এই পবিত্ৰ দিনটোতে দতমাত উপস্থিত হৈ বডোফাৰ পবিত্ৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনালো। সমান্তৰালভাৱে দতমাত UPPL দলৰ আৰু BJP দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিলো। মই নিশ্চিত যে কোকৰাঝাৰ আসনত এইবাৰ আমি UPPL দলক সকলোৱে লগ লাগি এক বিপুল ভোটত বিজয়ী কৰিবলৈ সক্ষম হ'ম। মই পুনৰবাৰ কোকৰাঝাৰ সংসদীয় সমষ্টিৰ ৰাইজক UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ চিনত ভোট দিবলৈ অনুৰোধ জনাইছো। বৰপেটাতো আমি জিকিমেই, তাত কোনো অসুবিধাই নাই। AGP তাত জিকিবই। ধুবুৰীত মই অহাকালি যাম। এতিয়া 400 পাৰ হৈ পেলাই কালি অমিত শ্বাহে কৈছে আপকি বাৰ 500 পাৰ। এতিয়া আমি অহা 2029 ইলেকশ্যনত 500 পাৰৰ যোজনা এতিয়াৰ পৰা আমি বনাব আৰম্ভ কৰি দিছো। ইলেকশ্যনত যোন উঠে এইটো জিকিব ক'বই লাগিব, সি কেনেকে হাৰিব বুলি ক'ব। ঠিক আছে, হ'ব।